তেখেত আহিছিলে কিন্তু বৰ্তমান নহয় দিন হৈছে আৰু এমাহ ডেৰমাহমান হৈ গ'ল নেকি, বেছিহে হ'লেও মানে কম হোৱা নাই ইয়ালৈ অহা। কিন্তু তাৰমানে আমি গম নাপাওঁ, তেওঁ কেৱল জ্বৰ হৈছিলে, কিন্তু পেটটো যে এইটো যে হেৰি হৈছে পোকে কামুৰিছে তেওঁলোকে গম নাপায়। পেটটোত অকণমান ক'লা দাগ দেখিছে ৰঙা হৈ পেলাই থকা। তাৰপিছত ডক্তৰক মানে নেদেখাই তাৰপিছত জ্বৰ হৈছে। জ্বৰ হওঁতে টেবলেট খাইছেহি, ভাল হোৱা নাই। ভাল হোৱাৰ পিছত ইনজেকশ্যন মাৰিলে তেওঁ। ইনজেকশ্যন মৰাৰ পিছতো ইনজেকশ্যন পিছত ভাল হ'ল দুদিন। ভাল হৈ পেলাই তাৰপিছত 3 নম্বৰ দিনাখন তেওঁ মানে গাটো বহুত দুৰ্বল লাগি বিচনাত পৰি দিলে। আকৌ প্ৰাইভেটত নি দেখালে। প্ৰাইভেটত নেখাওঁতে তেওঁলোকে ক'লে যে তেওঁ মানে ধৰক হেৰি হৈছে, অলপ দুৰ্বল হৈছে, দুৰ্বলৰ কাৰণে এইটো হৈছে, আপোনালোকে মৰিগাঁও লৈ যাব। পিছদিনা তেওঁলোকে শুকুৰবাৰ দিনাখন ৰাতিপুৱা মৰিগাঁও লৈ গ'ল। মৰিগাঁৱত আপোনাৰ এডমিট কৰিলে। এডমিট কৰাৰ পিছত তেওঁ ক'লে ৰাতি 9:30 বজাত ৰিপৰ্ট ওলাইছে তেওঁ লিভাৰ কিডনী মানে অলৰেডি মানে এফেক্ট কৰিছে, ডেমেজ হৈ যোৱা নাই, এফেক্ট কৰিছে। তাৰপিছত তেওঁলোকে ক'লে আপোনালোকে গুৱাহাটীলৈ ইমিডিয়েট লৈ যাওক। তাৰপিছত আমাৰ গুৱাহাটীলৈ নিলে, GMCত সোমোৱাবলৈ গ'ল। GMC 2 ঘণ্টা 3 ঘণ্টা ৰাখিছে। তেওঁলোক ICU দৰকাৰ হ'ল। ICU দৰকাৰ হোৱাৰ লগে লগে তেওঁক ক'লে যে তেওঁলোকৰ ICU নাই। ইমান এখন ডাঙৰ মেডিকেল হৈ তেওঁলোকৰ ICU নাই। তাৰপিছত ICU যেতিয়া নাই বুলি ক'লে, এতিয়া দুখীয়া মানুহবোৰে কি কৰিব, মানুহটো বচাবৰ কাৰণে তেওঁলোকে মানে দিছপুৰ পলিক্লিনিকত এডমিট কৰি দিলে। দিয়াৰ লগে লগে তাত ICUত ভৰালে। ৰাতিপুৱা 4:30 5টাৰ ঘটনা এইটো আৰু। ভৰাই দিলে। ভৰাই দিয়া দিনাখন সেইদিনাখন থাকিল। তেওঁলোকে ক'লে আমাক 48 ঘণ্টা সময় লাগিব ৰিপৰ্টবিলাক সকলোখিনি আহিবৰ কাৰণে। তাৰপিছত পিছদিনাখন আপোনাৰ আবেলি মানে ৰিপৰ্ট আহিছে। আহোঁতে মানে ধৰা পৰিছে স্কাইট টাইপছ বুলিকে এটা পোক আছে বোলে, সেই পোকটোৱে কামোৰাৰ কাৰণে ইনফেকশ্যন হৈ গোটেই ভিতৰৰ বডিটো তেওঁ বেয়া কৰি পেলালে বুলি ক'লে ডক্তৰ এটা। তাৰপিছত যেতিয়া ক'লে গোটেই ভিতৰ আপোনাৰ, তাৰপিছত প্ৰথমে আপোনাৰ ব্ৰেইনত ধৰিলে। ব্ৰেইনত ধৰাৰ পিছত পিছদিনাখন আপোনাৰ মানে ৰাতিপুৱা 4:30 কিবা সময়ত তেওঁলোকে ভেণ্টিলেটৰত ভৰাইছে গম নাপাওঁ। তেওঁলোকে ভেণ্টিলেটৰত ভৰাই দিলে। ভৰাই দিয়াৰ পিছত মানে তেওঁলোকে ক'লে বোলে হেৰি নহয়, তেওঁ এতিয়া হেৰি ভেণ্টিলেটৰত নভৰালে নহ'ব, অক্সিজেন লেভেল কমি গৈছে। ভেণ্টিলেটৰত ভৰাই এতিয়া তেওঁলোকৰ বিল বহুত হৈ গৈছে, তেওঁলোকে নোৱাৰে বিল পৰিশোধ কৰিব। গতিকে উপায় নাপায় তেওঁলোকৰ GMCৰ লগতো যোগাযোগ কৰিলে। GMCয়ে তেতিয়া মানে ভেণ্টিলেটৰ এটা দিয়া কথা ক'লে। কোৱা দেখি এনেকুৱা 3:30 4টা মানত তেওঁলোকে হেৰি GMCলৈ লৈ অনা হ'ল। GMCতে আপোনাৰ সেইদিনাখন ৰাতিটো থাকিলে। ৰাতি ট্ৰিটমেণ্ট কৰিছে, পৰীক্ষা কৰিছে, তেওঁলোকে যি য'ত কৰিব লাগে কৰিছে। আকৌ পৰীক্ষা কৰিছে তেওঁলোকে। কৰাৰ পিছত ৰাতিপুৱা 7:20 তেওঁ ঢুকাই থাকিলে। কি নাম আছিল ল'ৰাজনৰ? তেওঁ যতীন শইকীয়া। ঘৰ আপোনাৰ বৰঙাবাৰী তামুলীবৰী বুলি কয় সেইখন। তেতিয়া অকণমানি সৰু ল'ৰা এটা আছে, তাহাঁতে এখন ফাষ্টফুড দোকান দি চলি আছিলে। এতিয়া মানে প্ৰব্লেমেই হৈছে অলপ আৰু তাত কোনো নাই, মাক আছে, মাকো বেমাৰী, মাক এতিয়া বুলিয়া নিচিনা হৈ গৈছে মাক, কাৰণ ল'ৰা ইনকামেদি মাক পুত্ৰক দোকানখন দি চলি আছে। এতিয়া সেই পৰিয়ালটো কি অৱস্থা হ'ব সেইটো এটা চিন্তা হৈ আছে।